সংস্কৃতি চলোৱা জৈন সমাজ হুঁচিয়াৰ 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 অসমীয়া জাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত বীৰ লাচিত অসম জিন্দাবাদ 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 খিলঞ্জীয়া শক্তি জিন্দাবাদ 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 খিলঞ্জীয়া শক্তি জিন্দাবাদ 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 জাতিৰ নামত ভণ্ডামি কৰা জৈন সমাজ হুঁচি অসমীয়া সংস্কৃতি বিৰোধী হুঁচিয়াৰ 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 বীৰ লাচিত অসম জিন্দাবাদ 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 জয় অসম জয় অসম হয় নিশ্চয়কৈ আপোনালোকে সকলো অসমবাসী ৰাইজ জ্ঞাত যে 29 জানুৱাৰী 2025 চনৰ যোৰহাটৰ মাজমজিয়াত জৈন সমাজৰ নেতৃত্বত দিগম্বৰ বাবাৰ নামৰ এজন বাবাক লৈ তেওঁলোকে উলংঘভাৱে তাত শোভাযাত্ৰা সাব্যস্ত কৰে। সেই শোভাযাত্ৰাক বিৰোধিতা কৰি অসমীয়া খিলঞ্জীয়া জনগণে নিজৰ বিষয়বস্তুবিলাক ছ'চিয়েল মিডিয়া যোগেদি প্ৰচাৰ কৰে। তাৰে বিৰোধিতা কৰি পিছদিনাখন অৰ্থাৎ 30 জানুৱাৰী 2025 চনত বীৰ লাচিত অসম যোৰহাট জিলা সমিতিৰ নেতৃত্বত স্থানীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত এটা প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হয়। তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে মহামান্য আদালতে যোৰহাট আদালতে যিহেতু সেইটো গোচৰত তেওঁলোকক জামিন প্ৰদান কৰে। তাৰপিছত বিজেপি চৰকাৰখন বিশেষকৈ আমি ক'বলৈ যাওঁ যে বিজেপি চৰকাৰখন যিখিনি অনা অসমীয়া লোকে তেওঁলোকক ইলেকশ্যনৰ সময়ত অৰ্থ যোগান ধৰে, তেওঁলোকৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ আচলতে তেওঁলোকৰ গোটেইখিনিৰ সমৰ্থনত তেওঁলোকে কি কৰিছে, আমাৰ বীৰ লাচিত সেনাকে ধৰি শংকৰ সংঘ অধিৱেশনলৈ অহা এজন ভকতক, আমাৰ দুজন সভাপতি আৰু সচিব লগতে শংকৰ সংঘৰ লগত জড়িত এজন ভকতক আৰু 4জন সতীৰ্থক ইতিমধ্যে 2024 চনৰ লতাশিল থানা এটা ভুৱা গোচৰত আটক কৰি তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। ইয়াৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশ কৰিছে। সেইবাবে আমাৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি ইয়াৰ পৰাই জৈন সমাজ তথা অসমত বসবাস কৰা সকলো অনা অসমীয়া ব্যক্তিসকলক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যিহেতু এই অপসংস্কৃতি অসমীয়া জাতিটোক যিটো চলাই নিশেষ কৰাৰ প্ৰচেষ্টা চলাইছে, ইয়াৰ পৰা আপোনালোকে বিৰত থাকক। অন্যথা কিন্তু অসমীয়া জাতিটোক সজাগ কৰি গাঁৱে ভূঞে এই প্ৰতিবাদসমূহ লৈ যোৱা হ'ব আৰু সকলো অনা অসমীয়া জাতি বিশেষকৈ যিসকলে বলববৰ নামত ক'ৰবাত কেতিয়াবা ছট পূজাৰ নামত ক'ৰবাত কেতিয়াবা দিগম্বৰ বাবাৰ নামত যি অসমীয়া কৃষ্টি সংস্কৃতিৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিছে এই চৰকাৰখনৰ লগত মিলি, এই কথাষাক আমি বিৰোধিতা কৰিছোঁ আৰু নকৰিবলৈ সকীয়াই দিছোঁ। যদি তেওঁলোকে এনেকুৱা কাৰ্য দুনাই কৰে তেনেহ'লে কিন্তু এটা ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আমি গাঁৱে ভূঞে লৈ গৈ সজাগতা সৃষ্টি কৰিম, লগতে এটা প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকৰ বিৰুদ্ধে আমি গ্ৰহণ কৰিম। ধন্যবাদ। যোৱা 29 জানুৱাৰী তাৰিখে যি যোৰহাটৰ মাজমজিয়াত জৈন ধৰ্মাৱলম্বী লোকসকলৰ নেতৃত্বত যি দিগম্বৰ বাবা নামৰ যি ধৰ্মৰ নামত উলংগ নৃত্য কৰি উলংগ প্ৰতিবাদী কাৰ্যসূচী উলংগ শোভাযাত্ৰা কৰি পদযাত্ৰা কৰি যি অসমীয়া সংস্কৃতিক যি কালিমা সনাৰ অপচেষ্টা তেওঁলোকে চলালে, তাক আমি এই অৱস্থান ধৰ্মঘট স্থানৰ পৰাই আমি তীব্ৰ গৰিহণা দিছোঁ। আচলতে যি সময়ত এইখন চৰকাৰে জাতি মাতি ৰক্ষা কৰাৰ কথা কয়, আমাৰ সংস্কৃতি জীয়াই ৰখাৰ কথা কয়, সেইখন চৰকাৰে কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে সেই নাগপুৰৰ যি নেতৃত্বত তেওঁলোকে তৈলমৰ্দন কৰি নাগপুৰৰ নেতৃত্বত তেখেতলোকে যি অসমত ৰাজশাসন চলাই আছে, অসমীয়া জাতি কৃষ্টি সংস্কৃতি ৰখাৰ সময় বুলি কৈ একপক্ষে দেখাইছে যে অসমৰ জাতি সংস্কৃতি জীয়াই ৰখাৰ সময়, কিন্তু আনফালে দেখা গৈছে যে সেই নাগপুৰীয়া বহিৰাগত জাতিটোৰ যি উদ্দাম নৃত্য উদ্দাম যি কৃষ্টি সংস্কৃতি সেইসমূহ ক্ষেত্ৰতহে কিন্তু তেখেতলোকে তৈলমৰ্দন কৰি থকা দেখা গৈছে। গতিকে তাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তেখেতলোকক যি জৈন ধৰ্মাৱলম্বী যি নেতৃত্বত যি পদযাত্ৰা ওলাইছিলে তেখেতলোককো আমি এই মঞ্চৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত এনেকুৱা ধৰণৰ তেখেতলোকে এনেকুৱা কাৰ্যসূচীৰ পৰা বিৰত থাকক, অন্যথা কিন্তু বহুত ডাঙৰ এটা প্ৰতিবাদী কাৰ্যসূচী তেখেতলোকে সন্মুখীন হ'ব লাগিব আৰু অসমীয়া জাতিক যি অপচেষ্টা কৰাৰ অসমীয়া জাতিক অসমীয়া সংস্কৃতিক যি তেখেতলোকে অপসংস্কৃতিৰ জৰিয়তে অসমীয়া জাতিটোক অসমীয়া সংস্কৃতিক যি কলুষিত কৰাৰ কালিমা সনাৰ অপচেষ্টা চলাইছে, তাক আমি ঘোৰ বিৰোধিতা কৰিছোঁ। অন্যথা কিন্তু তেখেতলোকে যদি পুনৰবাৰ বাৰে অসমীয়া জাতিটোৰ ওপৰত এনেধৰণৰ যদি অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত যদি তেখেতলোকে এনেধৰণে অপচেষ্টা চলাই আহিব, অসমীয়া জাতিটোক যদি গৰকি মাৰিবলৈ ধৰিবলৈ চেষ্টা কৰিব, তেনেহ'লে অন্যথা কিন্তু তেখেতলোকে বহুত ডাঙৰ এটা প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। ধন্যবাদ। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।